যোৱা ৰাতি আমাৰ প্ৰসিদ্ধ শ্ৰী শ্ৰী গণেশ মন্দিৰত চোৰ সোমাই আমাৰ মূল বিগ্ৰহৰ যিটো মুকুট থাকে ৰূপত আৰু পাছফালৰ মানে যিটো এটা চক্ৰ থাকে এই দুটা লৈ গৈছে আৰু আমাৰ শিৱ মন্দিৰত সোমাই তাত দান পাত্ৰৰ পৰা যিখিনি আমাৰ ৰাইজে দিয়া দান থাকে সেইখিনি লৈ গৈছে। গতিকে আমি মানে অত্যন্ত দুঃখিত যে এই প্ৰসিদ্ধ মন্দিৰত এনেধৰণৰ যদি মানে ঘটনা সংঘটিত হয় অত্যন্ত দুখজনক ঘটনা। গতিকে আমি ৰাইজৰ ফালৰ পৰা এই কথাটো লৈ মৰ্মাহত হৈছোঁ আৰু আমাৰ পুলিচ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল আমাৰ SDPO ছাৰ OC ছাৰ তেওঁলোকে গোটেইখিনি তদন্ত কৰি আছে আৰু আমি আশা কৰিছোঁ আমাৰ জিলা প্ৰশাসনে অনতিপলমে এই যি দুষ্কৃতিকাৰী আছে তেওঁলোকক ধৰা পেলাব পাৰিব। ৰাতি পহৰাৰ ব্যৱস্থা আছে আমাৰ, কিন্তু তেওঁলোকে হয়তো সাধু আশ্ৰমৰ সেইটো ছাইডত আছিল তো আহি দক্ষিণ ফালৰ পৰা উত্তৰ ফালৰ পৰা তেওঁলোকে এইটো কাম কৰি গৈছে। গতিকে আমি কোৱাটো টান হৈছে যে কোন সময়ত কৰিল, কিন্তু CCTV কেমেৰাৰো হেৰিবিলাক এতিয়া তদন্ত কৰিব। তদন্তৰ পিছত গোটেইখিনি হয়তো ভালকৈ গম পোৱা যাব। মানে কিমানমান টকাৰ বেছি খুব এটা শিৱ মন্দিৰৰ দান পাত্ৰত বেছি টকা নাছিলে হয়তো, গতিকে এনেকৈ অনুমান কৰা অলপ টান।